সেই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাল ভাল পদবীত ভাৰতীয়সকলক কেতিয়াও নিয়োজিত কৰা নাছিলে সেই বন্দুকৰ কাৰ্টিজটোত গাহৰি আৰু গৰুৰ মাংসৰ তেল আছে আৰু ইয়াৰ ফলস্বৰূপে 1885 চনত ভাৰতৰ বিভিন্ন স্থানৰ গণ্যমান্য শিক্ষিত 72 জন ব্যক্তি মুম্বাইত একত্ৰিত হয় আৰু তেওঁলোকে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ জন্ম দিয়ে লৰ্ড কাৰ্জনে বংগভংগ বা পাৰ্টিশন অফ বেংগল ঘোষণা কৰে কিন্তু কুৱাত পৰাৰ ফলত তেওঁলোকৰ মৃত্যু ঘটে আৰু পিছলৈ গৈ জালিয়ানাৱালাবাগৰ সেই কুৱাটোৰ নামে শহীদ কুৱা নামে নামাকৰণ হয় তাৰ পাছতে ব্ৰিটিছসকল বহুত সংকটত পৰিবলৈ আৰম্ভ কৰে কাৰণ ব্ৰিটিছসকলৰ লগত কাম কৰিবলৈ এতিয়া মানুহৰ অভাৱ হৈ পৰে আৰু ব্ৰিটিছে মহাত্মা গান্ধীক বন্দী কৰাৰ পিছতে কিন্তু গোটেই ভাৰত আৰু বেছিকে জ্বলিবলৈ আৰম্ভ কৰি দিয়ে আৰু প্ৰথমবাৰৰ বাবে হিন্দু মুছলিম সকলো একলগ হৈ পেলাই প্ৰায় 4 কোটি মানুহে গোটেই ভাৰতত বিক্ষোভ প্ৰদৰ্শন কৰে আৰু ব্ৰিটিছ শাসনক কঁপাই তোলে জৱাহৰলাল নেহেৰু কংগ্ৰেছৰ সভাপতি ৰূপে মনোনীত হয় আৰু সুভাষ চন্দ্ৰ বসু কংগ্ৰেছৰ পৰা আঁতৰি আহি অধিক আগ্ৰাসী নীতিৰ আজাদ হিন্দ ফৌজ গঠন কৰে আৰু কংগ্ৰেছক বেআইনী বুলি ঘোষণা কৰে 1942 চনৰ 20 ছেপ্টেম্বৰত অসমৰ গহপুৰত কনকলতাক হত্যা কৰা হয় মহম্মদ আলী জিন্নাই যি ধৰণে ভাৰতক দ্বিখণ্ডিত কৰি পাকিস্তানৰ সৃষ্টি কৰিবলৈ আকুৰগোজ হৈ আছিল মহাত্মা গান্ধীৰ লগতে কংগ্ৰেছৰ নেতাসকলে মহম্মদ আলী জিন্নাৰ এই ভাৰতক দ্বিখণ্ডিত কৰাৰ যি আহ্বান সেই আহ্বানক প্ৰত্যাখ্যান কৰে